এটা আমি আগৰ ভিডিঅ'বোৰত আমি কি কৰিছিলোঁ জীৱন প্ৰক্ৰিয়াৰ কথা আমি দুটামান ভিডিঅ'ত আলোচনা কৰিছিলোঁ আৰু জীৱন প্ৰক্ৰিয়াত আমি প্ৰথম পৰিপুষ্টিৰ কথা আলোচনা কৰিলোঁ। তো আজি এটা তোমালোকে চোৱা শ্বসনৰ কথা। শ্বসনৰ কথা তোমালোকে আগতো পাই আহিছা, প্ৰথম লেচনটোত পাইছিলা। কি হয়, আমি খোৱা খাদ্য বস্তুবোৰ অক্সিজেনৰ উপস্থিতিত মানে আমি খোৱা খাদ্য বস্তুবোৰ কি হয় জটিল, তাৰ উপাদানবোৰ জটিল হয়, সেইবোৰ অক্সিজেনৰ উপস্থিতিত কি হয় কিছুমান সৰল অৱস্থালৈ ৰূপান্তৰিত হৈ যায় আৰু এই গোটেই প্ৰক্ৰিয়াটোৱে কি হয় শ্বসন প্ৰক্ৰিয়া বুলি কয়। এতিয়া তোমালোকে কিতাপখন চাই যাবা যে আমি আগৰ পাঠত জীৱৰ পৰিপুষ্টিৰ বিষয়ে আলোচনা কৰি আহিছোঁ। জীৱৰ পৰিপুষ্টিত খাদ্যৰ পৰা দেহৰ কোষে আহৰণ কৰা শক্তি জীৱন প্ৰক্ৰিয়াত বিভিন্ন কাৰ্যত প্ৰয়োগ হয়। সেইখিনি আমি আগৰ অংশখিনি আমি পঢ়ি আহিছোঁ। বিচিত্ৰ প্ৰকাৰৰ জীৱসমূহে এই শক্তি বিভিন্ন প্ৰকাৰে আহৰণ কৰে। কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত আৰু আন কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুক'জনক সম্পূৰ্ণৰূপে ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে। এনে যিকোনো প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰথমে 6টা কাৰ্বন যুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। এটা কি হয়, কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত ভাঙে, কিছুমানে অক্সিজেনৰ অনুপস্থিতিত কি কৰে গ্লুক'জ অণুক ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন কৰে। এতিয়া এই ক্ষেত্ৰত কি হয়, প্ৰথমতে 6টা কাৰ্বনযুক্ত গ্লুক'জ অণুটো ভাগি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ ৰূপান্তৰিত হৈ যায় আৰু এই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়, কোষৰ কোষপৰশত। এতিয়া এইখিনি কেনেকৈ হয় মই অলপ তোমালোকক লিখি বুজাই দিছোঁ, তোমালোকে চোৱা। প্ৰথম অৱস্থাত কি হয়, প্ৰথম অৱস্থাত খাদ্য বস্তুটো গ্লুক'জলৈ ভাগে। গ্লুক'জলৈ ভাগি যায়। গ্লুক'জটো হ'ল 6টা কাৰ্বনযুক্ত, 6টা কাৰ্বনযুক্ত গ্লুক'জ অণুলৈ প্ৰথম খাদ্য বস্তুটো ভাগি যায়। ভাগি যোৱাৰ পিছত কি হয়, কোষ পৰশত সি কি হয়, সি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুলৈ ভাগে। পাইৰুভেট অণুটো হ'ল 3টা কাৰ্বনযুক্ত। তিনিটা কাৰ্বনযুক্ত কি হয় পাইৰুভেট অণুলৈ ভাগি যায়। এতিয়া পাইৰুভেট অণুলৈ ভাগি যোৱাৰ পাছত প্ৰাণীভেদে কি হয়, পাইৰুভেট অণুটো বেলেগ বেলেগ প্ৰচেছত আকৌ ভাগি যায়, যাৰ পৰা কি হয় শক্তি পায় জীৱই। এতিয়া সেইকেইটানো কেনেকৈ হয় চোৱা। প্ৰথম অৱস্থাত কি হয়, মানে প্ৰথম অৱস্থা বুলি নহয় একচুৱেলি, যিবোৰ এককোষী জীৱ যেনে এমিবা, ইষ্ট এনেকুৱাবোৰৰ ক্ষেত্ৰত কি হয়, এই পাইৰুভেট অণুটো অক্সিজেনৰ অনুপস্থিতিত ভাগে। অক্সিজেনৰ অনুপস্থিতিত ভাগে ক'ত, ইষ্টত। এতিয়া কি হয়, এককোষী জীৱৰ দেহত অক্সিজেনৰ অনুপস্থিতিত কি হয় ভাগি যায়। ভাগি কি হয়, ইথানল, যিটো তোমালোকে কাৰ্বনৰ এটা যৌগত পাবা, ইথানল, মিথানল এইবোৰৰ বিষয়ে, প্লাছ কাৰ্বন ডাই অক্সাইড আৰু প্লাছ শক্তি নিৰ্গত হয়। এইটো হয় অক্সিজেনৰ অনুপস্থিতিত। অক্সিজেনৰ অনুপস্থিতিত কি হয়, সেই কোষপৰশত ভাগি পেলাই পাইৰুভেট অণুটো কি হয় ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ ৰূপান্তৰ হৈ যায়। আৰু এই গোটেইখিনি ক'ত হয়,
যিবোৰ এককোষী জীৱৰ দেহত হয়। তাৰপিছতে আৰু এই প্ৰক্ৰিয়াটো কি হয়, এই প্ৰক্ৰিয়াটো কিন্নন প্ৰক্ৰিয়া বুলি কয়। আৰু কিন্নন প্ৰক্ৰিয়াটো অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় বাবে এনেকুৱা শ্বসনক অবাত শ্বসন বুলি কয়। গতিকে যিবোৰ শ্বসন প্ৰক্ৰিয়া অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয় তেনেকুৱাবিলাক শ্বসন প্ৰক্ৰিয়াক কি বুলি কয়, অবাত শ্বসন প্ৰক্ৰিয়া বুলি কোৱা হয়। তাৰপাছতে আকৌ কি হয় চোৱা, যিবোৰ বহুকোষী জীৱৰ দেহত কি হয়, বহুকোষী জীৱৰ দেহত পাইৰুভেট অণুটো অক্সিজেনৰ উপস্থিতিত ভাগে। অক্সিজেনৰ উপস্থিতিত ভাগে। অক্সিজেনৰ উপস্থিতিত ভাগে আৰু এই প্ৰক্ৰিয়াটো ক'ত সংঘটিত হয়, মাইটকণ্ড্ৰিয়াত। মাইটকণ্ড্ৰিয়া বুলি এটা অংশ আছে জীৱদেহত, সেই মাইটকণ্ড্ৰিয়াতে কি হয়, মাইটকণ্ড্ৰিয়াত এই পাইৰুভেট অণুটো ভাগি যায়। ভাগি পেলাই কি উৎপন্ন হয় চোৱা, ভাগি পেলাই কাৰ্বন ডাই অক্সাইড প্লাছ পানী আৰু শক্তি। কি হয়, অক্সিজেনৰ উপস্থিতিত যিবোৰ বহুকোষী জীৱ আছে, বহুকোষী জীৱবোৰৰ অক্সিজেনৰ উপস্থিতিত মাইটকণ্ড্ৰিয়াত এই তিনিটা কাৰ্বনযুক্ত পাইৰুভেট অণুটো ভাগি যায়। ভাগি পেলাই কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি নিৰ্গত হয়। আৰু এই প্ৰক্ৰিয়াটো কি হয়, অক্সিজেনৰ উপস্থিতিত যিহেতু সংঘটিত হৈছে, গতিকে অক্সিজেনৰ উপস্থিতিত সংঘটিত হোৱাৰ কাৰণে কি হয়, এই প্ৰক্ৰিয়াটোক সবাত শ্বসন প্ৰক্ৰিয়া বুলি কোৱা হয়। গতিকে তোমালোকে মনত ৰাখিবা যে যিবোৰ শ্বসন অক্সিজেনৰ অনুপস্থিতিত হয় সেইবোৰক অবাত শ্বসন বোলে, আৰু যিবোৰ শ্বসন অক্সিজেনৰ উপস্থিতিত হয় সেইবোৰ সবাত শ্বসন। পাৰ্থক্য লিখিবলৈ আহে, তোমালোকে আগতো পাইছা চাগে। তাৰপিছত কি হয়, কেতিয়াবা আকৌ কি হয়, আমাৰ শৰীৰত বা আমাৰ পেশীবোৰত কি হয়, কেতিয়াবা অক্সিজেনৰ পৰিমাণটো অকস্মাতে কমি যায়। এতিয়া আমি খোৱা খাদ্যবোৰৰ শ্বসন হ'বলৈ হ'লে কি হয়, অক্সিজেনৰ প্ৰয়োজন হয়, সেইটো তোমালোকে পাইছাই। গতিকে অক্সিজেনৰ কেতিয়াবা কি হয়, আমাৰ পেশীবোৰত অক্সিজেনৰ পৰিমাণটো কমি যায়। আৰু সেই অক্সিজেনৰ পৰিমাণটো কমি গ'লে সেই পাইৰুভেট অণুটো ভাঙিবলৈ কি কৰিবলগীয়া হয়, অক্সিজেনৰ পৰিমাণটো কমি গ'লে সেই পাইৰুভেট অণুটো ভাঙিবলৈ কি হয়, আমাৰ পেশীবোৰৰ পৰা লেক্টিক এচিড উৎপন্ন, মানে কি লেক্টিক এচিডৰ উৎপন্ন হয়। আৰু সেইটো কেতিয়া হয়, অক্সিজেন কমি গ'লে। অক্সিজেন কম হ'লে কি হয়, আমাৰ পেশী কোষত লেক্টিক এচিড উৎপন্ন হয়। লেক্টিক এচিড প্লাছ শক্তি। লেক্টিক এচিড আৰু কি হয়, শক্তি উৎপন্ন হয়। তোমালোকে কিতাপখনত চালে দেখিবাই 102 নম্বৰ পৃষ্ঠাত ধুনীয়াকৈ দেখুৱাই থোৱা আছে। সেই একেইটা বস্তুকে মই আকৌ লিখিও দেখাইছোঁ তোমালোকক। তো লেক্টিক এচিড আৰু কি হয়, শক্তি নিৰ্গত হয়। এটা লেক্টিক এচিড যেতিয়া আমাৰ পেশীত নিৰ্গত হয় তেতিয়া কি হয়, আমাৰ পেশীবোৰ শিৰামুৰি ধৰে। কেতিয়াবা নিশ্চয় কোৱা শুনিছা পেশী শিৰামুৰি ধৰাৰ কথা। তো পেশী শিৰামুৰি কেতিয়াবা ধৰে, আমি যে কেতিয়াবা কি হয়, বহুত সময় আমি যে বহি থাকিলে বা আমাৰ ভৰিকেইটাৰ ওপৰত বা হাতৰ ওপৰত হেঁচা পৰি থাকিলে যে জিনজিনাই যে, সেইটোকে শিৰামুৰি ধৰা বুলি কয়। বা কেতিয়াবা আমি যে কওঁ শিৰ কোচ খাই গৈছে বুলি। তো সেইটো কি কাৰণে হয়, পেশী কোষবোৰত যেতিয়া অক্সিজেনৰ পৰিমাণটো কমি যায় তেতিয়া তাত লেক্টিক এচিড উৎপন্ন হৈ যায়। আৰু সেই লেক্টিক এচিডৰ কাৰণে কি হয়, আমাৰ পেশীবোৰ শিৰামুৰি ধৰে। গতিকে এই পাইৰুভেট অণু ভগা বা আমি খোৱা খাদ্যখিনি কেনেকৈ শ্বসন হয় সেই কথাটো গোটেই এই বস্তুটোতে সোমাই আছে। তোমালোকে বুজি পাইছা নহয়? আকৌ এবাৰ কৈ দিছোঁ শুনা।
প্ৰথম কি হয়, যেতিয়া আমাৰ আগত পৰিপুষ্টি লেচনটোত পাইছিলে যে আমি খাদ্য খাওঁ, খোৱাৰ পিছত মুখ গহ্বৰত তাৰ অলপ এটা অংশ ভাগে, পাকস্থলীত এটা অংশ ভাগে বা পাচন হয়, তাৰপিছত সম্পূৰ্ণ পাচনটো ক্ষুদ্ৰান্তত হয়গৈ। ক্ষুদ্ৰান্ততে কি হয়, কাৰ্বহাইড্ৰেটখিনি গ্লুক'জলৈ, তাৰপিছত প্ৰ'টিনখিনি এমিন' এচিডলৈ আৰু স্নেহ পদাৰ্থখিনি গ্লিচাৰল আৰু ফেটি এচিডলৈ কি কয় পৰিৱৰ্তন হৈ যায়। সেইখিনি কথা পাইছিলা নহয়। এতিয়া গ্লুক'জটো কি হয়, গ্লুক'জটো 6টা কাৰ্বনযুক্ত হয়, C6H12O6। সেই গ্লুক'জটো আকৌ কি হয়, গ্লুক'জটো যিবোৰ মানে কিছুমানে অক্সিজেনৰ উপস্থিতিত গ্লুক'জটো ভাঙে, কিছুমানে অক্সিজেনৰ অনুপস্থিতিত ভাঙে। গ্লুক'জটো কি হয়, কোষপৰসত ভাগি পেলাই 3টা কাৰ্বনযুক্ত পাইৰুভেট অণু উৎপন্ন কৰে। সেই 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুটো কি হয়, যিবোৰ এককোষী জীৱ, সেই এককোষী জীৱবোৰৰ ক্ষেত্ৰত অক্সিজেনৰ অনুপস্থিতিত ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তিলৈ পৰিৱৰ্তিত হৈ যায়। যিবোৰ বহুমুখী জীৱবোৰৰ দেহত অক্সিজেনৰ উপস্থিতিত হয় আৰু সেইটো মাইটকণ্ড্ৰিয়াত সংঘটিত হয়, তেতিয়া কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। আৰু কেতিয়াবা কি হয়, আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণটো কমি যায়, তেতিয়া কি হয়, লেক্টিক এচিড উৎপন্ন হয় বা লেক্টিক এচিড নিঃসৰণ হয় আৰু শক্তি নিঃসৰণ হয়। সেই লেক্টিক এচিড নিঃসৰণ হোৱাৰ কাৰণে কি হয়, আমাৰ ভৰি আমাৰ পেশীবোৰ কেতিয়াবা শিৰা মৰি ধৰে। আৰু বাকী পালে যে অক্সিজেনৰ অনুপস্থিতি হ'লে তাক অবাত শ্বসন বুলি কয়, অক্সিজেনৰ উপস্থিতি হ'লে তাক সবাত শ্বসন বুলি কয়। এতিয়া তাৰ পাছৰখিনি আমি চাওঁ আহা। তাৰপিছত চোৱা, কোষীয় শ্বসনত মুকলি হোৱা শক্তি ATP অণুৰ সংশ্লেষণত প্ৰয়োগ কৰা হয়। এই ATP কোষৰ বিভিন্ন কাৰ্যত প্ৰয়োগ হয়। ATPৰ অণু ভাঙি উৎপন্ন হোৱা শক্তি কোষত সংঘটিত বিভিন্ন কাৰ্যত ব্যৱহৃত হয়। বিশেষকৈ ATPৰ পৰা উৎপন্ন হোৱা শক্তি কোষৰ এণ্ডোথাৰ্মিক বিক্ৰিয়া ঘটাবৰ বাবে প্ৰয়োগ হয়। এতিয়া কোষীয় শ্বসনত কি হয়, যিখিনি শক্তি মুকলি হয় সেইখিনি ATP অণুৰ সংশ্লেষণত প্ৰয়োগ কৰা হয়। ATP কথা তোমালোকে আগতে পাইছা নিশ্চয়, এডিনোচাইন ট্ৰাইফস্ফেট ATP মানে। আৰু এই ATP কি হয়, কোষৰ বিভিন্ন কাৰ্যত প্ৰয়োগ হয়। আৰু ATPৰ পৰা উৎপন্ন হোৱা শক্তি কি হয়, কোষৰ যিবোৰ এণ্ডোথাৰ্মিক বিক্ৰিয়া সেইবোৰ ঘটাবৰ কাৰণে প্ৰয়োগ কৰা হয়। যিহেতু সবাত শ্বসন প্ৰক্ৰিয়াত অক্সিজেনৰ আৱশ্যক, সেইকাৰণে সবাত জীৱসমূহে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন সেৱনৰ প্ৰয়োজনীয়তা থাকে। এতিয়া আমি পাইছোঁৱেই যে সবাত শ্বসনৰ অক্সিজেন প্ৰয়োগ হয়, গতিকে যিখিনি জীৱই সবাত শ্বসন কৰে তাহাঁতৰ কাৰণে কি হয়, পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন সেৱন কৰাটো অতিকে প্ৰয়োজনীয়। উদ্ভিদে পত্ৰৰন্ধ্ৰেদি বায়ু শোষণ কৰি আন্তঃকোষীয় ঠাইত মজুত ৰাখে, যাতে ইয়াৰ চাৰিওফালে স্পৰ্শ কৰি থকা কোষবিলাকে ব্যাপন প্ৰক্ৰিয়াৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় ঘটাব পাৰে। এতিয়া উদ্ভিদে কি কৰে, পত্ৰৰন্ধ্ৰেদি বায়ুৰ পৰা যিখিনি শোষণ কৰে সেইবোৰ যিখিনি বায়ু শোষণ কৰে সেইখিনি কি হয়, আন্তঃকোষীয় ঠাইত মজুত কৰি ৰাখে। আৰু এইকাৰণে মজুত কৰি ৰাখে যাতে তাৰ সংস্পৰ্শত যিখিনি কোষ থাকে সেইখিনিয়ে ব্যাপন প্ৰক্ৰিয়াৰে সেই কাৰ্বন ডাই অক্সাইড গেছ আৰু অক্সিজেন সিহঁতৰ বিনিময় সংঘটিত কৰিব পাৰে। ইয়াৰ পৰা অক্সিজেন কোষলৈ যায় আৰু কোষৰ পৰা কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰেদি বায়ুমণ্ডললৈ এৰি দিয়ে। কি হয়, অক্সিজেনখিনি কোষলৈ যায় আৰু কোষৰ পৰা যিখিনি কাৰ্বন ডাই অক্সাইড থাকে সেইখিনি পত্ৰৰন্ধ্ৰেদি বায়ুমণ্ডললৈ এৰি দিয়ে। এইখিনি আগত পাইছা তোমালোকে উদ্ভিদৰ পত্ৰৰন্ধ্ৰৰ কথা। অকল বায়ুৱে নহয়, পানীৰো আদান প্ৰদান কৰে সিহঁতি। ব্যাপনৰ দিশ নিৰ্ভৰ কৰে পৰিৱেশৰ অৱস্থা আৰু উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ওপৰত। ৰাতিৰ ভাগত সালোক সংশ্লেষণ সংঘটিত নোহোৱাৰ বাবে ৰাতিৰ ভাগতহে কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত হয়। এতিয়া কি হয়, উদ্ভিদে সালোক সংশ্লেষণ কৰিবলৈ হ'লে সদায় সূৰ্যৰ পোহৰ থাকিব লাগিব। বাকীটো পত্ৰহৰিত মাটিৰ পৰা আহৰণ কৰা পানী, খনিজ লৱণ বা বায়ুৰ পৰা আহৰণ কৰা কাৰ্বন ডাই অক্সাইড সেইবোৰতো অনবৰতে থাকে। কিন্তু সূৰ্যৰ পোহৰটো কি হয়, ৰাতি নাথাকে। আৰু সেই সূৰ্যৰ পোহৰটো যদি নাথাকে তেনেহ'লে সালোক সংশ্লেষণ সংঘটিত নহয়। সেইকাৰণে ৰাতিৰ অৱস্থাত কি হয়, কাৰ্বন ডাই অক্সাইড বেছিকৈ ব্যৱহাৰ নহয়। আৰু ব্যৱহাৰ নোহোৱাৰ কাৰণে কি হয়, ৰাতিৰ সময়ছোৱাত
উদ্ভিদে কাৰ্বন ডাই অক্সাইড বেছিকৈ বায়ুমণ্ডললৈ এৰি দিয়ে। দিনৰ ভাগত উদ্ভিদে শ্বসন প্ৰক্ৰিয়াত উৎপন্ন কৰা কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণত প্ৰয়োগ কৰে। সেইকাৰণে দিনৰ ভাগত উদ্ভিদৰ ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয়। কিন্তু দিনৰ অৱস্থাত কি হয়, কাৰ্বন ডাই অক্সাইডখিনি ব্যৱহাৰ কৰিবলগীয়া হয়। সেইকাৰণে দিনৰ অৱস্থাত কি হয়, কাৰ্বন ডাই অক্সাইড নিৰ্গত নহয়, মানে বায়ুমণ্ডললৈ এৰি নিদিয়ে। ইয়াৰ পৰিৱৰ্তে এই সময়ত অক্সিজেন বাহিৰ কৰাটো প্ৰয়োজন হৈ পৰে। সেইকাৰণে দিনৰ ভাগত কি হয়, উদ্ভিদে বেছিকৈ অক্সিজেন বায়ুমণ্ডললৈ এৰি থাকে। প্ৰাণীসমূহে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰা আৰু দেহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰাৰ বাবে বিভিন্ন ধৰণৰ অংগ ব্যৱহাৰ কৰে। এতিয়া উদ্ভিদৰ ক্ষেত্ৰত অকল পাতত থকা পত্ৰৰন্ধ্ৰৰ দ্বাৰাই কি হয়, গেছৰ আদান প্ৰদান হয়। কিন্তু প্ৰাণীৰ ক্ষেত্ৰত সেইটো নহয়। প্ৰাণীৰ ক্ষেত্ৰত কি হয়, বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্ৰহণ কৰিবলৈ আৰু দেহত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড নিৰ্গত কৰিবৰ বাবে কিছুমান বেলেগ বেলেগ ধৰণৰ অংগ থাকে। স্থলচৰ প্ৰাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে, কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেনে শোষণ কৰিব পাৰে। যিখিনি স্থলচৰ জীৱ, মানে যিখিনি মাটিত থাকে, তাহাঁতি বায়ুমণ্ডলৰ পৰা পোনে পোনে অক্সিজেন ল'ব পাৰে। কিন্তু পানীত থকা যিখিনি জলচৰ জীৱ, তাহাঁতি বায়ুমণ্ডলৰ পৰা পোনে পোনে অক্সিজেন ল'ব নোৱাৰে। তাহাঁতি কি কৰে, যিখিনি পানীত দ্ৰৱীভূত হৈ থাকে অক্সিজেন, সেইখিনিহে লয়। সেইকাৰণে কি হয়, স্থলচৰ জীৱতকৈ জলচৰ জীৱই অক্সিজেন কমকৈ পায়। আৰু কমকৈ পোৱাৰ কাৰণে কি হয়, তাহাঁতি স্থলচৰ জীৱৰ তুলনাত জলচৰ জীৱৰ বাবে বেছি খৰকৈ উশাহ ল'বলগীয়া হয়। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম, সেইকাৰণে কি হয়, জলচৰ প্ৰাণীয়ে স্থলচৰ পানীতকৈ খৰকৈ উশাহ লয়। মাছে মুখেৰে লোৱা পানীভাগ ফুলৰ মাজেৰে জোৰকৈ এৰি দিয়ে। ফলত ফুলত বিয়পি থকা ৰক্তনলিকাবোৰে ইয়াৰ পৰা অক্সিজেন ভাগ শোষণ কৰি লয়। এতিয়া আমি কি পালোঁ, যে পানীত যিহেতু বায়ুমণ্ডলতকৈ অক্সিজেন কমকৈ থাকে, সেইকাৰণে মাটিত থকা জীৱবোৰে যিমান খৰকৈ উশাহ ল'ব লাগে, তাতকৈ পানীত থকা জীৱবোৰে বেছি খৰকৈ উশাহ ল'ব লাগে। এতিয়া তাৰে এটা উদাহৰণ দিছে মাছৰ কথা। মাছে কেনেকৈ উশাহ লয়। মাছে কি কৰে, মুখেৰে পানীখিনি নিজৰ শৰীৰৰ ভিতৰলৈ শুহি লয়। শুহি পেলাই মাছৰ যি ফুল থাকে, দেখিছা নহয়, মাছৰ ফুল যে ৰঙা ৰঙা আহি থাকে, সেই ফুলৰ মাজেৰে কি কৰে, সেই পানীখিনি খুব জোৰেৰে বাহিৰলৈ উলিয়াই দিয়ে। সেই জোৰেৰে উলিয়াই দিওঁতে কি হয়, সেই ফুলত কিছুমান ৰক্তনলিকা বিয়পি থাকে, আৰু সেই ৰক্তনলিকাবোৰে কি কৰে, সেই পানীৰ পৰা অক্সিজেন ভাগ শোষণ কৰি থৈ দিয়ে। স্থলচৰ প্ৰাণীবোৰে শ্বসনত বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে। বায়ুমণ্ডলৰ অক্সিজেন প্ৰাণীসমূহে সিহঁতৰ বেলেগ বেলেগ শ্বসনাংগৰ দ্বাৰা শোষণ কৰি লয়। এটা বেলেগ বেলেগ প্ৰাণীৰ কাৰণে শ্বসনাংগ বেলেগ বেলেগ থাকে। এই শ্বসনাংগবোৰৰ গঠন এনেধৰণে হয় যাতে বায়ুমণ্ডলৰ সান্নিধ্যলৈ আহিলেই এইবোৰে সহজেই অক্সিজেন শোষণ কৰি ল'ব পাৰে। গতিকে শ্বসনাংগৰ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় হোৱা শ্বসন পৃষ্ঠৰ কোষবোৰ অতিশয় সুষম আৰু সুকোমল। গতিকে কি হয়, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বিনিময় হোৱাৰ কাৰণে যিখিনি শ্বসনাংগ থাকে, সেই শ্বসন পৃষ্ঠ কোষবোৰ কি হয়, অতিশয় সুষম, মানে মিহি আৰু সুকোমল, খুব কোমল হয়। এনেকুৱা শ্বসন পৃষ্ঠ সংক্ৰমণৰ পৰা বাচি ৰাখিবৰ বাবে শ্বসনাংগবোৰ দেহৰ ভিতৰত অৱস্থিত। সেইকাৰণে শ্বসনাংগবোৰ কি হয়, দেহৰ ভিতৰৰ ফালে থাকে, বাহিৰত নাথাকে, যাতে আঘাতপ্ৰাপ্ত বা যিকোনো কাৰণত মানে সেই শ্বসনাংগবোৰৰ একো অনিষ্ট নহয়। ভিতৰত অৱস্থিত হোৱাৰ বাবে বায়ুৰ পৰা সেৱন কৰা অক্সিজেন ভাগ ভিতৰলৈ ঠেলি পঠাব লগা হয়। এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা বাহিৰৰ পৰা অক্সিজেন সেৱন আৰু নিশাহত কাৰ্বন ডাই অক্সাইড বাহিৰলৈ এৰি দিব পাৰে। এতিয়া কি হয়, শ্বসনাংগবোৰ ভিতৰত অৱস্থিত হোৱা, দেহৰ ভিতৰত অৱস্থিত হোৱাৰ কাৰণে কি হয়, আমি অক্সিজেন ভাগ ভিতৰলৈ ঠেলি পঠাব লগা হয়। আৰু এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ দ্বাৰা কি হয়, অক্সিজেন সেৱন আৰু নিশাহত কাৰ্বন ডাই অক্সাইড বাহিৰলৈ উলিয়াই দিয়া এটা বিশেষ প্ৰচেছ থাকে। সেই প্ৰচেছত কিছুমান বেলেগ বেলেগ কিছুমান অংগ থাকে, সেই অংগবোৰে সেইবোৰ পৰিচালনা কৰে। এতিয়া আহিলে মানুহৰ ক্ষেত্ৰত কি হয়। মানুহৰ ক্ষেত্ৰত নাসাৰন্ধইদি দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লোৱা হয়। আমি নাকৰ সহায়ত উশাহ নলওঁ জানো, সেইটোকে কৈছে। আমি নাসাৰন্ধৰ দ্বাৰা কি হয়, দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লওঁ। নাকৰ বিন্ধাত থকা নোমবোৰে ভিতৰলৈ অহা বায়ু
চেকি লয় আমাৰ নাকৰ ভিতৰত যিবোৰ নোম থাকে সেই নোমবোৰে কি কৰে আমাৰ দেহৰ ভিতৰলৈ যিখিনি অক্সিজেন যায় সেইখিনি চেকি লয় চেকি তাত যিখিনি ধৰা বীজাণু থাকে বা ধূলি চুলি কিবা থাকে সেইখিনি সেই নোমবোৰত লাগি থাকি যায় সেইকাৰণে খুব ধূলিময় জেগাত বা তেনেকুৱা হেৰিয়াত গ'লে যে আমাৰ চৰ্দি লাগে যে সেইটো কথাৰ কাৰণে নাসাৰন্ধত থকা শ্লেষ্মাই এনে কাৰ্যত সহায় কৰে ইয়াৰ পাছত তেতু হৈ শ্বাসনলীয়েদি হাওঁফাওঁলৈ বায়ুৰ প্ৰৱেশ ঘটে তাতে সেইখিনি হোৱাৰ পিছত কি হয় বায়ুখিনি তেতুৱেদি হৈ পেলাই হাওঁফাওঁত যায়গৈ তেতুৰ বায়ুনলিকাডালৰ কিছুমান উপাস্থিৰে গঠিত আঙুঠি থাকে সেইকাৰণে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই চেপেটা হৈ লাগি নধৰে তাৰপিছত এটা চিত্ৰ দিছে মানুহৰ শ্বাসতন্ত্ৰৰ এই চিত্ৰটো তোমালোকে চাবা আৰু আঁকিবা কাৰণ পৰীক্ষাত আঁকিবলৈ আহে পৰীক্ষাত বিজ্ঞানত কেইটামান ছবি আঁকিবলৈ আহি সেই আঁকিবলৈ অহা ছবিবোৰৰ ভিতৰত এটা এইটো গতিকে তোমালোকে এইটো আঁকিবা প্ৰেক্টিছ কৰিবা সেইটো আৰু তাৰ যিটো লেবেল ডায়েগ্ৰাম মানে কাষে কাষে নামবোৰ দি থোৱা নাই কোনটোক কি কয় তো সেই বস্তুকেইটা মনত ৰাখিবা কাৰণ সেইবোৰ পুৰাবলৈ আহে হয়তো গোটেইকেইটা লিখিব নাহিবও পাৰে কেইটামান ধৰি দিব যে এইকেইটা ক'ত আছে দেখুৱাব লাগে তেতিয়া তোমালোকে দেখাব লাগিব গতিকে ছবিটো আঁকিবা আৰু আঁকি লেবেলিং কৰিবা আৰু মনত ৰাখিবা খালি তাৰপিছত কি কৈছে চোৱা হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে এই বেলুন সদৃশ অংশবোৰক বায়ুকোপ বুলি কোৱা হয় এটা কি হয় হাওঁফাওঁৰ ভিতৰত যেতিয়া হাওঁফাওঁৰ ভিতৰত কি হয় শ্বাসনলীডালে কিছুমান সৰু সৰু শাখাত বিভক্ত হয় আৰু বিভক্ত হৈ পেলাই ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান বেলুন সৃষ্টি কৰে আৰু সেই বেলুন সদৃশ অংশবোৰকে কি বুলি কয় বায়ুকোপ বুলি কয় বায়ুকোপবিলাক অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকা জালিকাৰে গঠন কৰে আমি আগৰ শ্ৰেণীত পঢ়ি আহিছোঁ যে উশাহ লোৱাৰ সময়ত আমাৰ কামিহাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যছদাখন নিম্নগামী হৈ গতি কৰে সেইবোৰ তোমালোকে আগত পাইছা আগলৈ 8ত 9ত নে ক'ত পাইছিলা তেতিয়াই বক্ষগহ্বৰটো ডাঙৰ হৈ পৰে ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোপবিলাক বায়ুৰে পূৰ্ণ হৈ পৰে যেতিয়া আমি উশাহ লওঁ কি হয় তেতিয়া আমাৰ কামিহাড়বোৰ ওপৰলৈ তুলি নিবৰ কাৰণে মধ্যছদাখন কি হয় তললৈ গতি কৰে আৰু ফলত বক্ষগহ্বৰটো ডাঙৰ হৈ পৰে আৰু তাৰ কাৰণে কি হয় হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোপবিলাক বায়ুৰে পূৰ্ণ কৰিব পাৰে দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড কি হয় বায়ুকোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজলিকাই শোষণ কৰি লয় আৰু পাছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে সেইখিনি কথা তোমালোকে ইয়াৰ পিছৰ যিটো আছে মানুহৰ পৰিবহণ সেই মানুহৰ পৰিবহণত ডিটেইলছত পঢ়িবলৈ পাবা এতিয়া মাত্ৰ তোমালোকক এটা আভাস দিছে সেই আভাসটোৱে শুনি লোৱা কি কৈছে দেহত যিখিনি আমাৰ শৰীৰত যিখিনি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় সেইখিনি তেজে কঢ়িয়াই আনি পেলাই হাওঁফাওঁত মুকলি কৰি দিয়ে আৰু হাওঁফাওঁৰ পৰা কি হয় যিখিনি অক্সিজেন থাকে সেইখিনি ৰক্তজলিকাই শোষণ কৰি দেহৰ প্ৰতিটো কোষত এটাক বিতৰণ কৰি দিয়েগৈ উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহত এৰি দিওঁতে হাওঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে সেইকাৰণে নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিব পাৰে প্ৰাণীৰ আকাৰ যথেষ্ট ডাঙৰ হ'লে ব্যাপন চাপে দেহৰ সকলো অংশত অক্সিজেন যথোপযুক্তভাৱে সৰবৰাহ কৰিব নোৱাৰে যদি আকাৰটো ডাঙৰ হয় তেতিয়া কি হয় যদি প্ৰাণীটোৰ আকাৰটো ডাঙৰ হয় তেতিয়া অকল ব্যাপন প্ৰক্ৰিয়াৰে কি হয় অক্সিজেনখিনি গোটেই শৰীৰটোত বিয়পাই দিব পৰা জোখাৰে মানে কি উপযুক্ত নহয় বা যথেষ্ট নহয় এই ক্ষেত্ৰত কি হয় হাওঁফাওঁত তেজৰ ৰঞ্জক পদাৰ্থই অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে এতিয়া হাওঁফাওঁত কি হয় তেজৰ
এবিধ ৰঞ্জক পদাৰ্থ থাকে যিবোৰক হিমগ্ল'বিন বুলি কয়। সেই হিমগ্ল'বিনৰ কি হয় অক্সিজেনৰ প্ৰতি আসক্তিটো বেছি। তাহাঁতে কি কৰে অক্সিজেনখিনি লয় আৰু লৈ পেলাই অক্সিজেন কমি থকা যিবোৰ কলা সেইবোৰত গৈ পেলাই অক্সিজেনখিনি বিলাই দিয়েগৈ। তেজৰ লোহিৰ ৰক্ত কণিকাত এই হিমগ্ল'বিনবোৰ পোৱা যায়। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ পানীত বেছি দ্ৰৱীভূত হয়। সেইকাৰণে কাৰ্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহন হয়। তো আজিলৈ ইমানেই। বাকী যিকেইটা প্ৰশ্নাৱলী আছিলে প্ৰশ্নাৱলীকেইটা তোমালোকে চাবা, যদি নোৱাৰা মোক ক'বা, তেতিয়া মই কৰি দিম।